স্বাধীনতাৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশত থকা, পাকিস্তানত থকা হিন্দু লোকসকলেও এখন অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ৰ ৰাষ্ট্ৰৰ নেতৃত্বত থকা লোকসকলে মৌলবাদী আৰু ভাৰতক দ্বিখণ্ড কৰিব বিচৰা এচাম লোকৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তাৰ পৰিৱৰ্তন ৰাতিৰ ভিতৰতে ভাৰতীয় হিন্দুসকল হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ 15 আগষ্টৰ দিনটো আমি যেতিয়া উল্লাস আৰু উৎসাহেৰে পালন কৰিছো, মই বাংলাদেশত